পিছত আগবাঢ়ি গৈ আমি টিঙত ধৰি এনেকে ধৰিব লাগিব আৰু ওচৰত থাকিব আৰু কিমান এতিয়া দেখিছে না অলপমান দিগদাৰি কৰিছে গতিকে আমি বেলেগ এটা পৰ্যায় হয়তো ব্যৱহাৰ কৰিবলগীয়া হ'ব যদি মাৰিব বিচাৰে তেতিয়া আমি তাত হলদাৰ ব্যৱহাৰ যে কোনো হলদাৰ ব্যৱহাৰ কৰিলেও যদি আমাৰ কাম দিয়া নাই তেতিয়া আমি কি এটা মাথাত আমি এটা পিছলা গাঠি বা এটা স্লিপিং ডাক বা স্লিপিং লুপ এটা তৈয়াৰ কৰিম পিছলা গাঠিটোৰ এই ফুটাটো এনেকুৱা ধৰণত প্ৰস্তুত কৰিব লাগে বনাওঁতে যাতে এইটো মাথা উল্টা মাথাটো জাষ্ট সাধাৰণভাৱে সোমাই যায় খুব ডাঙৰ যদি হয় তেতিয়া এইটো কুলুপ হ'ব যেতিয়া আমি পিন্ধাই দিম গতিকে এই ফুটাটো এনেকুৱা ধৰণে বনাব লাগে যাতে এই ৰছীডালৰ যিটো মাথা ঠিক জাষ্ট সোমাই গৈছে গতিকে এইটো আকবাৰ দেখুৱাই দিছোঁ কেতিয়াবা এইটো স্লিপিং নাটটো বনাব পাৰে যদি একদম ফিক্স নাট বনায় সেইটোও হ'ব কিন্তু ইয়াৰ মূল কাৰণ কথাটো হ'ল যে এইটো বেছি ডাঙৰ হ'ব নালাগে ফুটাটো এনেকুৱা হ'ব লাগে সহজে আমি এই মাছটো পাৰ কৰোঁ ইয়াৰে পৰা এইটো যেতিয়া হ'ল আমাৰ ইয়াৰ পৰা আমি প্ৰায় 3 ইঞ্চি আঁতৰত ৰছী এডাল হ'লে কিন্তু আমি প্লাষ্টিকৰ ৰছী ব্যৱহাৰ নকৰোঁ পৰাপক্ষত কপাহী ৰছী ব্যৱহাৰ কৰোঁ প্লাষ্টিক কৰিলে কি হ'ব কেতিয়াবা ইঞ্জুৰি হোৱাৰ চান্স আমি নাই গতিকে এনেকৈ হ'ল এই 3 ইঞ্চি যে দিছোঁ ইয়াৰ পৰা ইয়াৰ দূৰত্ব 3 ইঞ্চি এইকাৰণে দিছোঁ যাতে এইখিনি যিটো জোল এৰিয়া বুলি জোল আমাৰ এইটো জোল বুলি কয় এটা মেণ্ডিবলৰ মাজৰ অংশখিনি জে অ' ডাব্লিউ এল এই জলখিনি সাধাৰণতে এটা 300 কিলোমান ওজনৰ গৰুৰ ক্ষেত্ৰত 3 ইঞ্চি মান ঠিক খাপ খাই যদি আমি খুব দীঘলীয়া কৰি দিওঁ তেতিয়া এইটো আকৌ ঠিক নহয় সেইকাৰণে 3 ইঞ্চি কিতাপতো আছে 3 ইঞ্চি বা 10 চেণ্টিমিটাৰ তাৰপিছত আমি কি কৰিম এই যিডাল অন্য হাতে আছে এইটো ফুটাকে খুৱাই সোমোৱাৰ পিছত আমি মালা পিছোৱাৰ নিচিনা গৰুটোৰ পিঠাই এইডাল এইটো যিটো আছে ইয়াৰ নাকৰ ওপৰত এতিয়া আমি দেখুৱাম প্ৰেক্টিকেলি কেনেকৈ কৰিব পাৰি ইয়াৰ এইডাল নাকৰ ওপৰত গতিকে এইটো খুব সহজভাৱে আৰু বহুতে জানে ব্যৱহাৰ কৰে কিন্তু ইয়াৰ আৰু লেকাম বা যিয়ে নহওক এইটো চবতকৈ সুবিধাজনক এইকাৰণে দুটা পদ্ধতি আছে আৰু এটা পদ্ধতি মই দেখুৱাম এইটো পদ্ধতি চাই লওক এইটোৱে চবতকৈ সহজ আৰু উপযোগী ব্যৱস্থা